ব্ৰহ্মপুত্ৰৰ বিভিন্ন চৰ-চাপৰিত অবাধ জোৱাৰ বেখাই চানি ধৰাৰ সমান্তৰালভাৱে অশ্লীল নৃত্যৰ প্ৰয়োভৰ চৰ-চাপৰিসমূহত। এই অভিযোগেৰে শনিবাৰে সৰব হ'ল অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি ছফিকুল ইছলাম। মহযুঁজ অনুষ্ঠিত কৰাৰ গৰিহণা লৈ ব্ৰহ্মপুত্ৰৰ চৰ-চাপৰিত একাংশ লোকে জোৱাৰ বেখা চলোৱাৰ সমান্তৰালভাৱে অশ্লীল নৃত্য প্ৰদৰ্শন কৰি আহিছে। এই ক্ষেত্ৰত আৰক্ষীয়েও কোনো ধৰণৰ পদক্ষেপ নোলোৱা তথা জোৱাৰীৰে আৰক্ষীৰ গোপন বুজাবুজিৰো অভিযোগ ছফিকুল ইছলামৰ। হয়, আজি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে মই অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ পৰা এটা কথা ক'ব বিচাৰোঁ। বৰ্তমান আপোনাৰ নগাঁও আৰু শোণিতপুৰ জিলাৰ সীমামূৰীয়া চৰত শোণিতপুৰ জিলাৰ অন্তৰ্গত দুবৰামাৰী বুটমাৰী আপোনাৰ মুছলিম চাপৰি এইকেইটা চৰত মুকলিভাৱে জোহাৰ বেহা চলি আছে। আৰু এই কথাটো আমি শোণিতপুৰ জিলাৰ আপোনাৰ আৰক্ষী প্ৰশাসনকো মই জনাইছোঁ। শোণিতপুৰ জিলাৰ যিটো আপোনাৰ আৰক্ষী অধীক্ষক তেওঁকো জনাইছোঁ, ক্ৰাইম SP বাইদেউকো জনাইছোঁ। শোণিতপুৰ জিলাৰ অন্তৰ্গত ঠেলামাৰা যিখন আপোনাৰ থানা আছে, থানাৰ ভাৰপ্ৰাপ্ত বিষয়াকো কথাটো জনাইছোঁ। জনোৱাৰ পিছত কিন্তু সিহঁতে এতিয়ালৈকে খেলাখন বন্ধ কৰিবলৈ সক্ষম হোৱা নাই। গতিকে কাৰ বলত এতিয়াও খেলাখন চলি আছে। মোৰ সন্দেহ হয় যে নিশ্চয় সিহঁতৰ কিবা এই আপোনাৰ জোৱাৰৰ বিৰুদ্ধে সিহঁতৰ তলত কিবা গোপন বুজাবুজি আছে, যাৰ ক্ষেত্ৰত এতিয়ালৈকে বিফল হৈছে। সিহঁতে এতিয়ালৈকে এই খেলাবিলাক বন্ধ কৰিব পৰা নাই। বৰ্তমান কি যোৱা হয় আপোনাৰ এইটো কাঠ খেলা কয়, ডাইচ খেলা কয়, এইবিলাক পূৰা মানে মহৰ যুঁজৰ নামত পূৰা অপেন চলি আছে। চলাই আছে আপোনাৰ বহুত কেইজনমান মানুহ আছে, গোটেইকেইটামান নাম নাজানো। এই ইজাজুল নে কিবা এটা নাম আছিলে আৰু এটা কিলা মানে গোটেইখিনি এভিডেঞ্চ দিম। মই নামখিনি লৈ পেলাই আপোনাক নেক্সট টাইমত গোটেইখিনি অৱগত কৰাম। আৰু গোটেইখিনি আমি নাম সহকাৰে কোনে কাৰ নেতৃত্ব এইবিলাক চলি আছে গোটেইকেইটা আমি অভিযোগ দাখিল কৰিম লিখিত আকাৰে। গতিকে প্ৰায় এই ডেইলি আপোনাৰ প্ৰায় 20-30 লাখ টকাৰ খেলি হয় ডেইলি ৰাতি। ডাঙৰ খেল, বহুত ডাঙৰ খেল। দিনতো হয় 2টাৰ পৰা 4টালৈকে হৈ থাকে মহৰ যুঁজৰ নামত, তাৰপিছত আকৌ ৰাতি একদম গোটেই ৰাতিটো হৈ থাকে। গতিকে মই এটাই অনুৰোধ জনাম অসমৰ যিটো মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এটাই কথা আহ্বান জনাম। আৰু অসমৰ বৰ্তমান ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং ডাঙৰীয়াকো হস্তক্ষেপ বিচাৰিছোঁ। অতি সোনকালে আপুনি এই বস্তুটো নিৰ্মূল কৰিবলৈ আমি সংগ্ৰাম পৰিষদৰ পৰা দাবী জনাইছোঁ। আৰু যদি এই বস্তুটো অতি পৰিমাণে 24 ঘণ্টাৰ ভিতৰত যদি আৰক্ষী প্ৰশাসনে শোণিতপুৰ জিলা প্ৰশাসনে যদি বন্ধ কৰিবলৈ সক্ষম নহয়, তেতিয়াহ'লে আমি সেই ঠাইৰ মানুহকেইটা লৈ আমি থানা ঘেৰাও কৰিবলৈ প্ৰস্তুত আছোঁ। অশ্লীল নৃত্য পূৰা চলাই আছে, বৰ্তমান পূৰা অশ্লীল নৃত্য চলাই আছে, ডাইচ চলাই আছে, কাঠ খেল চলাই আছে। মহৰ যুঁজ খালি নামহে, কিন্তু যুঁজ মানুহেৰ হৈ আছে। কিন্তু মহৰ যুঁজটো হোৱাই নাই, কিন্তু মানুহৰ যুঁজে আমি দেখা পাবলৈ মানে সক্ষম হৈছোঁ। নাম লৈছে মহৰ যুঁজৰ নামত, কিন্তু মহৰ যুঁজটো মহটো নাহেই। তাৰমানে পূৰা মাইক উচ্চ স্বৰে মাইক ডিজে বজাই সিহঁতে খেলাবিলাক পূৰা চলাই আছে। গতিকে মই সেইটো চব বন্ধ আছে, মহৰ যুঁজটো বন্ধ আছে, কিন্তু পাৰ্মিশ্যন কোনো উইদাউট পাৰ্মিশ্যন নোহোৱাকৈ সিহঁতে খেলাবিলাক চলাই আছে। গতিকে মই এটাই অনুৰোধ জনাম আৰক্ষী প্ৰশাসনে 24 ঘণ্টাৰ ভিতৰত এইবিলাক বন্ধ কৰিবলৈ লাগে। তাৰমানে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই। সিহঁতৰ গোপন আমাৰ পূৰা সন্দেহ হৈছে। সংগ্ৰাম পৰিষদৰ ফালৰ পৰা মই এটা কথা ক'ব বিচাৰোঁ, সিহঁতৰ পূৰা সন্দেহ আছে আমাৰ সেই যে আপোনাৰ জোৱাৰবিলাকৰ বিৰুদ্ধে সিহঁতৰ গোপন বুজাবুজি আছে, যাৰ ক্ষেত্ৰত বিফল হৈছে। আৰু সিহঁতে এতিয়ালৈকে এটা মানুহক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই, আৰু খেলবিলাক কোনোটি পলমে বন্ধ কৰিবলৈ সক্ষম হোৱা নাই, চলাই আছে। নগাঁও আৰক্ষীও যায় নেকি তালৈ? নগাঁও আৰক্ষী আপোনাৰ ডিং থানাৰ OC-কো মই বীৰেন কলিতা ছাৰকো অকণমান জনাইছিলোঁ কথাটো। সিহঁত কৈছে আমাৰ এৰিয়াত নপৰে। আমি নগাঁও SP ছাৰকো কথাটো জনাইছিলোঁ, কৈছে এৰিয়াটো সম্পূৰ্ণ এতিয়া যদি শোণিতপুৰত পৰিছে চৰ্চাপৰি শোণিতপুৰ SP লগত কথাটো পাতা। গতিকে মই SP-কো কথা পাতিছোঁ, ছাৰৰ লগত কথা পাতি পিছত শোণিতপুৰৰ গোটেইকেইটা SP ছাৰৰ লগত কথা পাতিছোঁ, আপোনাৰ ক্ৰাইম SP-ৰ লগতো কথা পাতিছোঁ, ভাৰপ্ৰাপ্ত বিষয়া ঠেলামাৰা OC-ৰ লগতো কথা পাতিছোঁ, যিটো আউটপোষ্ট শিংৰি তাৰ লগতো যোগাযোগ কৰিছোঁ। সিহঁতে কৈছে খালি যাব কিন্তু কোনো ধৰণৰ গুৰুত্ব নাই। সেইকাৰণে আমাৰ সন্দেহ হৈছে।